কথা কোৱাৰ কোনো অভ্যাস নাই। মই আজি বহুত দিনৰ মূৰত মাইক্ৰফোনটো ধৰিছোঁ, কাৰণ মই একচুৱেলি লোহা বালি চিমেণ্ট ৰদ এইবিলাকৰ লগত জড়িত মানুহ। বিশেষকৈ মোৰ মানে সাহিত্য বা এনেকৈ কিবা কালচাৰ এইবিলাকৰ লগত মই ইমান জড়িত নহয়। আচলতে মোক তেওঁ এক কথা ক'বলৈ মোক দৰাষাৰমান ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই চয়নিকা 2016 পৰা যেতিয়া উৰ্মিলা আহোঁ, তেওঁৰ লগত যিকোনো প্ৰগ্ৰেমতে মোক মাতে উৰ্মিলাই, মই ক'ৰ্পৰেট কৰোঁ, আহোঁ। তাৰপিছত মোৰ ল'ৰাও আহে লগত। তাৰপিছত এটা সময়ত ক'ভিডৰ পিছৰ পৰা মই লাহে লাহে আহিবলৈ এৰিলোঁ। মানে ক'ভিডৰ এটা ৰেষ্ট্ৰিকশ্যন আহি গ'ল, প্লাছ মানে মোৰ ল'ৰাও পঢ়া শুনাত মানে তাক সময় দিব লগা হ'ল, মোৰ অফিচৰ কামতো মই ব্যস্ত হৈ গ'লোঁ। সেইকাৰণে মানে হোষ্টেললৈ অহাটো মই একেবাৰে কমাই দিলোঁ। তাৰপিছত এতিয়া আকৌ লাহেকৈ আহিবলৈ লৈছোঁ, যিহেতু মোৰ ল'ৰাও এতিয়া বাহিৰলৈ গুচি গ'ল, মোৰ সময়ো যথেষ্ট এতিয়া। মই এটা বেলেগ পোষ্টলৈ গ'লোঁ, এতিয়া মোৰো সময় আহিলে। গতিকে মই আকৌ লাহেকৈ আহিছোঁ আৰু অফিচ কলেজলৈ মানে। আৰু যিহেতু এটা নতুন জিম খুলিছে, তোমালোকেও আহিবা জিমলৈ। দেখিছোঁ মৈত্ৰেয়ী আহে ন জিমলৈ, মানে বাহিৰৰ বৰ্ডাৰ্ছ আহে, কিন্তু ইয়াৰ হোষ্টেলৰ মই তেনেকৈ দেখা নাই। লগ পাওঁ কিছুমানৰ লগত চিনাকি আছে। তাকে বিশেষ আৰু এতিয়া উৰ্মিলাৰো ল'ৰা ছোৱালী লাহেকৈ ডাঙৰ হৈ আহিছে, গতিকে তেওঁকো সময় লাগে। গতিকে এইটো খুব ভাল সময়তে তেওঁ হোষ্টেল এৰিছে। এইটো কাৰণ ছোৱালী বোধহয় এবাৰ ক্লাছ 8 নহয় জানো, কাৰণ হোষ্টেলৰ ল'ৰাক মানে কি কয় নিজৰ ল'ৰা ছোৱালীৰ কাৰণেও সময় দিব লাগে, যেনেকৈ মই দিলোঁ মোৰ ল'ৰাক সময়। আৰু মই ল'ৰাৰ কাৰণে মই মানে বহুতখিনি আগতেও মাতে তেনেকৈ এটা পাছত আছিলে মোৰ লগত তাৰ কাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ পিছৰ ইমান যি হ'লেও মানে এটা সময় থাকে ন, এটা সময়ৰ মানে সময়টো কেতিয়াও ঘূৰি নাহে। নিজৰ ল'ৰা ছোৱালীক যদি এইটো সময়ত নাচায়, নিজৰ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যতটো গঢ় নিদিয়ে, তেতিয়াহ'লে মানে পিছত মানে বহুত পস্তাব লাগিব আৰু, কাৰণ সেইটো সময়টো কেতিয়াও ঘূৰি নাহে। এতিয়া মোৰ হাজবেণ্ডৰ কথাই কৈছোঁ, তেওঁতো একো চাবই নালাগে, ঘৰৰ গোটেইবিলাক ময়ে কৰোঁ। আজি কৈ দিছোঁ আৰু অপেনলি, মানে মই তেওঁক সুবিধাকণ কৰি দিছোঁ মানে কলেজখনৰ কাৰণে, সমাজৰ কাৰণে কৰিবৰ কাৰণে মানে যথেষ্ট মই মানে তেওঁক সময় মানে কি সুবিধা কৰি দিছোঁ। গতিকে তোমালোককো কওঁ, ভৱিষ্যতে তোমালোকৰ এটা আছে, কি কয় ফিউচাৰ আছে তোমালোকৰ, ভালকৈ পঢ়া শুনা কৰা। চবেই যে চাকৰি কৰিবা সেইটোও নহয় ন, চবৰ ভাগ্যত চাকৰিও লাগিব কৰিবৰ কাৰণে। তথাপিও যিখিনি কাম কৰিবা ভালকৈ কৰিবা, ভৱিষ্যতে ইয়াতো পঢ়া শুনাও তোমালোকে ভালকৈ কৰা, যাতে তোমালোকৰ মা দেউতাৰ যিটো সপোন, সেই সপোনটো যাতে ফুলফিল হয়, যাতে মা দেউতাই তোমালোকৰ কাৰণে একো মানে কান্দিব নালাগে আৰু পিছত মোৰ ল'ৰা ছোৱালী এনেকুৱা কৰিলে বা তেনেকৈ কৰিলে মানে। গতিকে মা দেউতাৰ কথা এবাৰ ভাবিবা, মা দেউতাৰ ভাবি মানে কামবিলাক কৰিবা। তাৰপিছত একচুৱেলি এই কলেজখনৰ লগত মোৰ মানে একদম সৰুৰ পৰাই এটা মানে আত্মীয়তা আছে বুলি ক'ব লাগিব, কাৰণ মোৰ বৰদেউতাৰ ল'ৰা ইয়াত পঢ়া, মোৰ পেহী ইয়াত পঢ়া। মোক মানে সৰুৰ পৰাই মই ক্লাছ 5 মানৰ পৰাই মোৰ দেউতা টিচাৰ আছিলে। মোৰ পেহী মানে ইয়াৰ পৰাই গ্ৰেজুৱেশ্যন লৈছে। যোগীৰাজ বসু ছাৰৰ নাম মই তেতিয়াৰ পৰাই শুনিছোঁ। আগতে মানে কি আছিল, আজিকালি এইটো উঠি গ'ল মানে অট'গ্ৰাফ লিখাটো যাবৰ সময়ত যে অট'গ্ৰাফ লিখে দিয়ে, তেতিয়া মানে যোগীৰাজ বসু ছাৰে মানে মোৰ পেহীক মানে অট'গ্ৰাফত লিখিছিল মানে সেই কথাটো মোক আমাৰ দেউতাই মানে পূৰা কৈ থাকে আৰু মানে সেই কথাটো মানে কেৰেক্টাৰ ইজ দ্য ক্ৰাউন অফ লাইফ। সেই কথাটো মই মানে একেবাৰে মূৰত সোমাই আছে, মানে সৰুৰ পৰা আমাক উপদেশ দিছে যে কেৰেক্টাৰ ইজ দ্য ক্ৰাউন অফ লাইফ মানে সেই কথাটো তোমালোকে সেইটোৱে আৰু মানে যাতে চৰিত্ৰত একো দাগ নালাগে, বিশেষকৈ তোমালোক ছোৱালী হয় গতিকে সেইটো মনত ৰাখিবা। তোমালোকৰ কাৰণে মা দেউতাই যাতে একো কাৰোবাৰ কথা শুনিব নালাগে, যাতে পস্তাব নালাগে, কাৰণ এবাৰ যদি কেৰেক্টাৰত দাগ লাগে তেতিয়াহ'লে আৰু সেইটো কেতিয়াও মচা নাযায়। যেনেকৈ কাপোৰত দাগ লাগিলে কিছুমান দাগ মচা নাযায়, কিছুমান মানে তোমালোক হেৰি কৰি মুচিব পাৰে ভেনিছ চেনিছ দি, কিন্তু কেৰেক্টাৰটো এনেকুৱা এটা বস্তু নহয়, এবাৰ দাগ লাগিলে কেতিয়াও মুচা নাযায়। গতিকে সেই কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা, কাৰণ তোমালোকেও এদিন সংসাৰ কৰিবা, তোমালোকৰ এখন দেশৰ মানে দেশক আগুৱাই নিবা, তোমালোকেও কোনোবা ইনষ্টিটিউটত তোমালোকেও চাকৰি কৰিবা, বা ছোৱালী হওক ল'ৰা হওক, মানে জেণ্টছ আৰু লেডিজৰ মাজত কোনো ডিফাৰেঞ্চ নাই, কাৰণ লেডিজ ইমানেই আগবাঢ়ি গৈ আছে নহয়। আৰু এতিয়া কলেজত মেক্সিমাম লেডিজ টিচাৰ হয়নে, জেণ্টছ টিচাৰ খুব কমেই। গতিকে জেণ্টছে যেনেকৈ কাম আগুৱাই লৈ যায়, লেডিজেও তেনেকৈ আগুৱাই লৈ যাব লাগিব। গতিকে তোমালোকে এই কথাবিলাক মনত ৰাখিবা। আৰু সদায় টিচাৰক মানে তোমালোকে এটা হেৰি কৰিবা, সন্মান। আজিকালি দেখা যায় টিচাৰক একেবাৰে সন্মান নকৰে। বাহিৰত মোৰ ল'ৰা চুৰাটত পঢ়ি আছে, সিহঁতি তাক কয়, মোৰ মানে কি আমি এটা ডিষ্টেঞ্চ মেইনটেইন কৰোঁ টিচাৰৰ লগত ডিষ্টেঞ্চ মেইনটেইন কৰোঁ। আমি টিচাৰক কথা ক'বলৈ ভয় কৰোঁ। হোষ্টেলত আমাৰ ছুপাৰভাইজাৰ থাকে, আমি প্ৰথমতে ছুপাৰভাইজাৰক ক'ম, ছুপাৰভাইজাৰেহে
মানে হেৰি কৰিব, তেনেকৈ সেইটো কৰিব নালাগে আচলতে। মানুহে এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে, সেইটোৱে কথা। কাৰণ সেইটোতে বহুত কথা আহিব, কাৰণ তোমালোকে এদিন হয়তো এটা ডিপাৰ্টমেণ্টৰ মুৰব্বী হ'বা, সেই কথাটো তোমালোকে মনত ৰাখিবা, বুজি পাইছানে? सपनों की मिट्टी से उम्मीदों ने रूप लिया, बनते गए इमारत जब पसीने ने रूप लिया।